কাইলৈ অসমৰ কাৰণে এটা বিশেষ দিন কাইলৈ এনডিএ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে ৰাজ্য চৰকাৰখনৰ শপত গ্ৰহণ অনুষ্ঠান আছে আৰু মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো কাৰ্যকালৰ কাৰণে শপত বাক্য পাঠ কৰিব এনে সময়ছোৱাত আজি আমাৰ সৈতে আছে এগৰাকী গৌৰৱী মাতৃ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই যদিও তথাপিও ক'ব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী আৰু দ্বিতীয়বাৰৰ কাৰণে শপত ল'বলগীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ আমাৰ সৈতে আছে আইতা প্ৰথমে আপোনাক ধন্যবাদ জনাইছো অকমান সময় দিছে আমাক আপুনি মৰমতে নিতুল বুলি মাতে আমাৰ সকলোৰে মৰমৰ বা সকলোৰে মামা বুলি মতা হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ বা মুখ্যমন্ত্ৰীৰ শপত কাইলৈ ল'ব এই মুহূৰ্তত আপুনি তেওঁলৈ কেনে ধৰণৰ পৰামৰ্শ দিব বিচাৰিব মই পৰামৰ্শ দিম যে যিমানেই অসুবিধা নহওক মানে ৰাইজক চাবই লাগিব কাৰণ ব্যক্তিগত চিন্তাতকৈ বাহিৰৰ যিটো কামৰ চিন্তাটো বেছি কাৰণ ব্যক্তিগত ভাৱ মনত ৰাখিলে কাম নহ'ব মানে সমূহীয়া স্বাৰ্থত নিজৰ জীৱন উৎসৰ্গিত কৰিব লাগিব মোৰ কথা হ'ল সেইটো কামেই আজি মই যি ধৰণে কষ্ট কৰি ল'ৰা ডাঙৰ কৰিলোঁ এই ফলটো মাক বাপকে লাখ লাখ কোটি কোটি টকাতকৈও মূল্যৱান মোক ধন সম্পত্তি নালাগে মোক লাগে নকলো আগতে কৈছোঁ অমৃতৰ সন্তান মানুহ কাৰণ ভগৱানে আমাক জন্ম দিছে ইয়াত বহি খাব শুবৰ কাৰণে নহয় আমাক কাম কৰিবলৈ দিছে কৰ্মই ধৰ্ম কৰ্মই শক্তি আৰে তোমাক মোৰ সৃষ্টি তৈয়াৰ কৰাৰ অৰ্থ কি হ'ল ভগৱানে কৈছে তোমালোকক মই যে মোৰ অংশ ময়েই তোমালোকৰ হৃদয়ত বহি আছোঁ গতিকে তাত কোনে খুৱাব নিজৰ কৰ্ম হাত দুখনৰ এই হাত ভৰি এই যিটো অংগ প্ৰত্যংগ এই অংগ প্ৰত্যংগবিলাক কামত খটুৱাব লাগিব কোনে খুৱাব গতিকে কৰ্মই ধৰ্ম ধৰ্মই কৰ্ম মহাভাৰতৰ যুদ্ধৰ এইটোৱেই মূল কথা কৰ্ম নকৰিলে কাৰো কাৰ্যসিদ্ধি নহয় যে হিমন্তই অভিভাৱক বা পিতৃ মাতৃৰ কথা শুনি কৰ্ম কৰিছে বৰ সুন্দৰ ফল পাইছে মই সকলো দেশৰ সকলো হেৰিকে আৰম্ভ কৰোঁ যে কৰ্ম কৰা পৰৰ ওপৰত মোক দিবি মোৰ নহয় নহয় কৰ্ম কৰিলে আপুনি কৰ্মফল পাব গতিকে ভগৱানৰ লীলাধল সেইটো হ'ল তেওঁৰ উদ্দেশ্য যে মোৰ সৃষ্টিৰ মনুষ্য জন্ম এটা সময়ৰ কাৰণে হয় সীমিত সময় এই সীমিত সময়ত যিমান পাৰি ৰাইজৰ কাম কৰি ৰাইজৰ দুখী সুখী সকলোকে সমান জ্ঞান কৰি যাৰে মুখত হাঁহি বিৰিঙাব পাৰে অভাৱ দূৰ কৰি কষ্ট দূৰ কৰি যিমানখিনি দেহাৰে শক্তি অনুসাৰে কৰিব পাৰে তেতিয়াহে মানুহ সুখী হ'ব পাৰে মই ধনৰ পাহাৰ এখন গঢ়ি মই কেনেকৈ স্বৰ্গত দুৱাৰ পাম কেতিয়াও নাপাওঁ সমস্ত স্বাৰ্থ জলাঞ্জলি নি ভকতৰ অধীন যি ভক্তৰ অধীন ভগৱান এই ভগৱানৰ ভক্তৰ কষ্ট দেখিলে ভগৱান দৌৰ মাৰি আহে সেই ভক্তক ৰক্ষা কৰিব আহে তেওঁ সকলো বিপদ কাটি কৰি থৈ যেতিয়া বিপদত পৰি ভগৱান বুলি কয় ভগৱানে নিশ্চয় তাক আহি চাব যদি ভগৱানক স্মৰণ কৰে এতিয়া সত্য যুগ আহিব কলিৰ যুগত ধৰ্ম নাই ধৰ্ম মৰি গৈছে নাই কিন্তু ধৰ্ম আকৌ জি উঠিব সত্য যুগ আহিলে এইবোৰ হ'ল বেদৰ কথা গতিকে হিমন্তই আধ্যাত্মিকভাৱে ভগৱানক সাৰথি কৰি হৃদয়ত লৈ কাম কৰক কামেই ধৰ্ম ধৰ্ময়ে কৰ্ম কৰ্ময়ে ভগৱান এই বস্তুটো কৰিম খাম নিজে উপাৰ্জন কৰিম এই হাত দুখনৰ 5টা আঙুলিৰ মূল্য ৰাখিম